হয় নেপালী ট্ৰেডিশ্যন পঞ্জীয়ন তালিকা জমা দিবৰ কাৰণে শ্ৰমিক অনুযায়ী সকলো মঞ্চলৈ আগবাঢ়ি আহিব লাগিব। তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমাৰ 9 হৈছে বহাগী মেলা ব্লগ। তেতিয়াহ'লে আপোনালোকক তালৈ লৈ যাওঁ আৰু কি দেখাব পাওঁ কি দেখাব পাওঁ নাজানো। ভিডিঅ'টো আপোনালোকে চাই থাকক। নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাৰায়ণপুৰবাসীৰ সহযোগত বহাগী আদৰণি ৰাতিলৈ আজি ইয়াত ফাংচন হ'ব। ইয়াতে পাতিছে, ডাঙৰকৈ পতা নাই। নাৰায়ণপুৰ ছাত্ৰ সন্থাই পাতিছে মানে এইটো, যিহেতু ইয়াত ডাঙৰকৈ পাতে। সেইখিনি ডাঙৰকৈ যিখন পাতিব মানে নাৰায়ণপুৰ সেই কমিটিখনৰ দ্বাৰা যিখন পাতিব সেইখন আৰু 10-15 দিন আছে ডাঙৰকৈ পাতিবলৈ। ত' আপোনালোকক ইয়াকে অকণ দেখাওঁ বুলি আহিলোঁ। মোৰ নাৰায়ণপুৰত কাম এটা আছিলে সৰু সুৰাকৈ। ইয়াত সকলো যিহেতু আমি মানুহ বিচাৰ কৰোঁতেও কিবা এটা ত্ৰুটি হ'ব পাৰে, ক'ৰবাত মানুহ মাত্ৰে ভুল থাকিব পাৰে, সকলোৰে দৃষ্টিশক্তি একেই নহয়। অভিজ্ঞ বিচাৰক নাচৰ ওপৰত সমালোচনা হোৱাটো খুবেই দৰকাৰ। প্ৰতিযোগিতা লানি সাফল্যমণ্ডিত হ'ব আৰু উদ্যোক্তা মণ্ডলী ৰেডি হৈ আছে সফল হ'ব বুলি মই আশা কৰি সকলোকে শুভেচ্ছা জনাই গছে বনে খোলা বড়ো ড্ৰেছ বড়ো ক'তা নেপালী হয় নেপালী ট্ৰেডিশ্যন পঞ্জীয়ন তালিকা জমা দিবৰ কাৰণে দেখিছে আপোনালোকে। দি নাচিব আহিছে। শ্ৰমিক অনুযায়ী সকলো মঞ্চলৈ আগবাঢ়ি আহিব লাগিব। সেইটো ঢোল শ্ৰমিক নং 1 দেখিবলৈ পাইছে কিমান ডাঙৰ ঢোল। তো নাৰায়ণপুৰত বিহু আছে, ইয়াত বিহু চাব আহিছিলোঁ। আহি পেলাই লগৰকেইটা লগ পালোঁ। ইয়াতো এটা লগৰ তপন বৰা, ইয়াৰ লগত আগৰ পৰাই একেলগতে পঢ়া আহিছে, সৰুৰ পৰা একেলগতে পঢ়া। আজি লগ পালোঁ। দেখিছে নাচনী। শ্ৰমিক নং 11 আহি গৈছে ইয়াত টিম দেখিছে আপোনালোকে। এগৰাকী প্ৰতিযোগী আহিল যেতিয়া ৰৈ থাকিব নালাগে। এইখন দেখিছে আপোনালোকে বহাগী মেলা পাতি আছে। আৰু বাকী ইয়াত থাকিলে ইয়াত দেখিছে আপোনালোকে মুকলি বিহুৰ কাৰণে ইয়াত মুকলি বিহু হৈ গ'ল চাগিলে। মই আহি পোৱা দেৰি হ'ল অলপ, আপোনালোকে দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। চাই লওক ইয়াত গামোচা লগ পাই গ'লোঁ বিহু চাবলৈ আহি। কিবা বেমাৰ হৈছে নে ইনো লৈ আহিছে দেখিছে নহয়, মেডিচিনৰ কাৰণে লাষ্ট কৰিছে অলপ।
ভেক্স বহুত বছৰৰ মূৰত লগ পাইছোঁ ইয়াক দেই। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে মই আপোনালোকক দেখুৱালে নাইনপুৰ সকলোখিনি ক'ত বহাগী মেলা পাতিছে, কোনে পাতিছে, বাকী সকলোখিনি আপোনালোকে গম পালে। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে অকণমান হ'লেও ভাল পালে তেতিয়া ভিডিঅ'টো লাইক এটা কৰিব, আৰু বাকী যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া শ্বেয়াৰ কৰি দিব, আৰু সিমানে শ্বেয়াৰ কৰিব। জয় অসম, ধন্যবাদ।